ডিগবৈত আপৰ ৰেলীত উত্তপ্ত পৰিস্থিতি। ডিগবৈত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিশাল বাইক ৰেলী। প্ৰাৰ্থী মনোজ ধানোৱাৰক সহযোগ কৰিছে দিল্লী চৰকাৰৰ বিধায়ক দিলীপ পাণ্ডে। আপৰ বিধায়ক দিলীপ পাণ্ডেৰ অভিযোগ, বিজেপিয়ে ধনবল গুণ্ডাৰাজ চলাই ক্ষমতা অপপ্ৰয়োগেৰে নিৰ্বাচন জিকিবলৈ চেষ্টা কৰিছে, ৰাইজে কিন্তু আপকহে ভোট দিব। এইপিনে ৰেলী ডিগবৈ চহৰ পোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতি। ডিগবৈ চহৰত ৰেলী চলি থকাতে আৰক্ষীয়ে আপৰ পতাকা উঠাই দিয়াত উত্তপ্ত পৰিস্থিতি। আপৰ সমৰ্থকৰ অভিযোগ, চহৰৰ লাগি থকা বিজেপিৰ পতাকা নুঠাই কেৱল আপৰ পতাকা উঠাই দিয়া হৈছে। আপৰ কৰ্মীয়ে আৰক্ষীৰ হতাহতি। ওচৰত বিজেপিৰ ফ্লেগ আছে, তেওঁলোকে পুলিচ প্ৰশাসনৰ বিষয়া ইয়াত আছে। আম আদমি পাৰ্টিৰ ফ্লেগ খুলি আছে, বিজেপিৰ ফ্লেগ খুলিবলৈ সাহস নাই। ৰাইজ এনেধৰণে গণতন্ত্ৰ আমাৰ শেষ হ'বলৈ গৈ আছে। देखिए, भारतीय जनता पार्टी को बिल्कुल यही लगा था कि अरविंद केजरीवाल जी को गिरफ्तार कर लेंगे तो आम आदमी पार्टी खत्म हो जाएगी, टूट जाएगी। लेकिन ऐसा करते समय वो भूल गए कि अरविंद केजरीवाल जी के सिपाही जब सड़कों पर निकलेंगे तो हर एक अरविंद केजरीवाल का सिपाही खुद अरविंद केजरीवाल है। आज यहाँ मनोज धर्मर जी नहीं खड़े, मनोज धर्मर जी की शक्ल में अरविंद केजरीवाल खुद खड़े हैं। आम आदमी पार्टी का एक एक कार्यकर्ता अरविंद केजरीवाल जी के बदलाव के परिवर्तन के संदेश को लेकर इस लड़ाई को आगे बढ़ा रहा था। तो बिल्कुल आश्वस्त रहे, हमें तकलीफ तो है कि वो हमारे बीच में ये चुनाव प्रचार के लिए, लेकिन उस भाव के साथ, उनके दिए हुए साहस के साथ हम प्रचार कर रहे हैं और ईश्वर का आशीर्वाद हमारे साथ है, भगवान की कृपा हमारे साथ है, सच्चाई हमारे साथ है। मनोज धर्मर जी, अरविंद केजरीवाल जी की সহায় দিছে আমাক আৰু আমি বিপুল ভোটেৰে জিকি একেবাৰে নিশ্চিন্ত হৈ আছো। ইয়াত মানে এনেকুৱা হৈছে যে নিৰ্বাচন আমি খেলা নাই, ৰাইজে আমাৰ হৈ খেলিছে। গতিকে বিপুল ভোটেৰে ৰাইজে আমাক আগুৱাই দিব, একেবাৰে দৃঢ় বিশ্বাস। বিজেপিয়ে সম্পূৰ্ণ জনবল একদম তেওঁলোকৰ নেতা পালি নেতা লগাইছে নিশ্চিতভাৱে লগাইছে। কিন্তু ৰাইজ যেতিয়া থিৰাং কৰিব তেতিয়াহ'লে আৰু কাৰো সাধ্য নাই ৰাইজক ৰখাবৰ কাৰণে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।